বন্ধুসকল ভাৰতবৰ্ষৰ কিছুমান টেলিকম কোম্পানী অৰ্থাৎ জিঅ' এয়াৰটেল এই সকল কোম্পানীয়ে যেতিয়াৰ পৰা ৰিচাৰ্জৰ দাম বৃদ্ধি কৰি দিলে তেতিয়াৰ পৰা বহুত মানুহৰ অসুবিধা হৈছে ৰিচাৰ্জ কৰোঁতে নহয় জানো আমাৰ দৰে যিসকল মধ্যবিত্ত পৰিয়ালৰ লোক তেখেতসকলৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু সেইকাৰণে যিহেতু বৰ্তমান এটা কোম্পানী আহিছে BSNL তো BSNL বহুত ৰিচাৰ্জৰ দাম কম কৰাৰ কাৰণে বহুত লোকে BSNLত পোৰ্ট কৰিম বুলি ভাবিছে সিমসমূহ যিবিলাক নেকি এয়াৰটেল জিঅ' সিম নহয় জানো কিন্তু আপোনালোকৰ যিবিলাক জিঅ' সিম এয়াৰটেল সিম এইবিলাক BSNLত পোৰ্ট কৰাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব আৰু যদি সেই কামটো নকৰে তেনেহলে আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেয়ে আপোনালোকে পোৰ্ট কৰাৰ আগতে এই কামটো কৰিব কি কাম কৰিব লাগিব মই আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰিছো চাওক বন্ধুসকল এতিয়া বৰ্তমান ভাৰতবৰ্ষত এয়াৰটেল জিঅ'য়ে বহুত ৰিচাৰ্জৰ দাম বৃদ্ধি কৰাৰ কাৰণে বহু লোকৰ অসুবিধা হৈছে কাৰণ কিয় ৰিচাৰ্জৰ দাম বহুত বেছি তাৰ কাৰণে ৰিচাৰ্জ কৰিব নোৱাৰে সেয়ে ভাবিছে যে সিমটো পোৰ্ট কৰি লওঁ BSNL লৈ নতুবা এটা নতুন সিম বনাই লওঁ BSNL কিন্তু BSNL লৈ পোৰ্ট কৰাৰ আগতে নতুবা নতুন সিম বনোৱাৰ আগতে আপোনালোকে এই কামটো কৰিব লাগিব বলক মই মোবাইল স্ক্ৰীনত দেখুৱাই আছো কি কাম কৰিব লাগিব চাওক বন্ধুসকল আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ বাৰত টাইপ কৰিব যেহেতু মই ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিছো ওপেন কৰাৰ পিছত এই সাৰ্চ বাৰত টাইপ কৰিব আপোনালোকে এনেকৈ সাৰ্চ কৰিব নেটৱৰ্ক কভাৰেজ বুলি লিখিব দেখিছে না নেটৱৰ্ক কভাৰেজ মেপ বুলি এনেকৈ সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা অপচন আহিব পোনপ্ৰথমে দেখিছে না ইয়াতে চাওক ইয়াতে আছে চাওক 3G 4G 5G কভাৰেজ মেপ ইণ্ডিয়া এই অপচনটো আছে nfarf.com তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব এনেকৈ আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত এনেকুৱা এটা অপচন আহিব এই পপআপটো গুচাই লৈছো আৰু এতিয়া চাওক ইয়াতে আমাৰ অপচন আহিছে এটা কি এটা চাওক ইয়াতে আমাক ইণ্ডিয়া যেহেতু আহিছে IN বুলি নহয় জানো আমাৰ পতাকাখন আছে যেহেতু ফ্লেগটো তো ইয়াতে কেৰিয়াৰটোত আপোনালোকে ওকে কৰি দিব মই কেৰিয়াৰটোত ওকে কৰি দিছো ওকে কৰাৰ পিছত চাওক ইয়াতে কেইটামান অপচন আহিছে চাওক এয়াৰটেল মোবাইল BSNL মোবাইল জিঅ' মোবাইল তো এনেকৈ VI মোবাইল তো এনেকৈ আহিছে নহয় জানো এইবিলাক হৈছে নেটৱৰ্ক আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেটৱৰ্ক আছে অৰ্থাৎ টেলিকম কোম্পানী আছে সেইহঁতৰ নেটৱৰ্ক হয় আৰু এতিয়া আমি যেহেতু BSNLত পোৰ্ট কৰিম বুলি ভাবিছো বা নতুন সিম এটা লম বুলি ভাবিছো নহয় জানো হেহে আমি এই অপচনটোত ক্লিক কৰিম BSNL মোবাইল তো ইয়াতে ক্লিক কৰিলো আৰু ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে চাওক সাৰ্চ হিয়াৰ তো আপোনালোকে আপোনালোকৰ ঠাইৰ নাম নতুবা আপোনালোকে পিন কোডটো ইয়াতে টাইপ কৰিব পাৰে মই যেহেতু ইয়াতে টাইপ কৰিম এটা যিকোনো এটা টাইপ কৰি দিছো মই ইয়াতে টাইপ কৰি দিম আপোনালোকে চাই থাকক তো ইয়াতে মই টাইপ কৰিছো 787034 এইটো চাওক ইয়াতে লিখা আছে গোগামুখ ধেমাজি আসাম তো এইটো পিন নম্বৰটো আহিছে তো আপোনালোকে ইয়াতে এনেকৈ ক্লিক কৰি দিব আপুনি আপোনাৰ ওচৰৰ ঠাইডোখৰৰ মানে সাৰ্চ কৰিব যিটো ঠাইত আপুনি থাকে সেই জেগাডোখৰত সাৰ্চ কৰিব আপোনালোকে বা আপোনাৰ ওচৰত যিটো নেকি টাউন চহৰ আছে সেইটো সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছতে আমাৰ ইয়াত চাওক মই অকমান আপোনালোকক দেখুৱাই আছো এনেকুৱা অপচন আহিব দেখিছে নহয় ইয়াতে এটা চাওক আমাৰ BSNL যেহেতু আমি বনাম বুলি ভাবিছো নহয় জানো আমাৰ BSNLৰ নেটৱৰ্কটো ক'ত কিমান বেছি আছে আমাৰ ইয়াত আছে নে নাই তো ইয়াত চাওক এইটো ধেমাজি লখিমপুৰ বুলি জেগাডোখৰ ওলাইছে কিন্তু ইয়াতে চাওক এইটো গোগামুখ মই যেহেতু ইয়াতে গোগামুখ মাৰিছো নহয় জানো গোগামুখ আৰু এতিয়া আপোনালোকে ইয়াৰ এটা সৰু অলপ নীলা কালাৰৰ ফুট এটা দেখিছে নহয় জানো এইবিলাক হৈছে নেটৱৰ্ক তো এতিয়া আপোনালোকে নেটৱৰ্কটো 3G নে 4G নে 5G কেনেকৈ জানিব নহয় জানো তো তাৰ কাৰণে তলত এনেকৈ স্ক্ৰল কৰিম আমি চাওক ইয়াতে আপোনালোকে ভালদৰে চাব পাৰে চাওক ইয়াতে আছে এইটো হৈছে 2G যেটো নেকি ব্লু দেখিছে আপোনালোকে এইটো 2G নেটৱৰ্ক হয় আৰু এইটো যেটো নেকি অলপমান গ্ৰীন দেখিছে এইটো হৈছে 3G আৰু এইটো অলপমান অৰেঞ্জ কালাৰৰ দেখিছে নহয় এইটো 4G আৰু এইটো অৰেঞ্জতকৈ অকমান ৰেড দেখিছে নহয় এইটো হৈছে আপোনাৰ কি বুলি কয় 4G প্লাছ হয় এইটো আৰু এইটো হৈছে 5G আপোনালোকে এই কালাৰটো দেখিছে নহয় 5G তো এতিয়া আপোনালোকে মনত ৰাখক যে আমাৰ এই ঠাইডোখৰত যেটো নেকি মই আপোনালোকক দেখুৱালো নহয় জানো তো মোৰ ঠাইডোখৰত কোনটো কালাৰ আছে এইটো দেখিছে নহয় আপোনালোকে এই কালাৰটো চাওকচোন ভালদৰে আপোনালোকে এই কালাৰটো আৰু ইয়াত নেটৱৰ্কটো কি 3G তো 3G নেটৱৰ্ক আছে যেহেতু আমি 4G প্লাছ বা 5G চলাই আছো বৰ্তমান সময় নহয় জানো কিন্তু ইয়াত চাওক এনেকুৱা ধৰণৰ আৰু হেহে আপোনালোকক এই কাৰণে কৈছো যে আপোনালোকে BSNLত পোৰ্ট কৰাৰ আগতে সিমসমূহ নতুবা নতুন সিম বনোৱাৰ আগতে BSNL সিম আপোনালোকে এই কামটো কৰি ল'ব লাগিব আগতে আপুনি চাই লওক যে আপোনাৰ এৰিয়াটোত বা আপোনাৰ ঠাইডোখৰত এই BSNLৰ নেটৱৰ্ক বা কি ইন্টাৰনেট কিমান আছে আপোনাৰ কিমান পায় তো হেতু আপোনালোকে পোনপ্ৰথমে চাই ল'ব নহলে আপোনালোকে যদি ডাইৰেক্ট আপোনালোকে BSNLত সিম পোৰ্ট কৰে নতুবা আপোনালোকে নতুন সিম বনাব বিচাৰে তেনেহলে আপোনাৰ এনেকুৱা অসুবিধা হ'ব এটা আপোনালোকক দেখুৱাম মই
এইটো BSNLৰ দেখুৱালো নহয় জানো ইয়াতে ওপৰত আছে চাওক মই আপোনালোকক দেখুৱাই আছোঁ এইটো চাওক ইয়াতে BSNL বুলি আছে নহয় জানো BSNL এতিয়া মই ইয়াতে এয়াৰটেল আৰু জিঅ'ৰ দেখুৱাম আপোনালোকক চাওক মই ইয়াতে ওকে কৰিছোঁ আৰু ইয়াতে মই অপশ্যনটোত এয়াৰটেল মাৰিম সৰি ইয়াতে মই ক্লিক কৰি দিছোঁ ইয়াতে মই এয়াৰটেল মাৰিম যেটো এয়াৰটেল মোবাইল নহয় জানো এয়াৰটেল মাৰি দিলোঁ আৰু এয়াৰটেল মৰাৰ পিছত ইয়াতে চাওক মই সাৰ্চ কৰি দিছোঁ পুনৰ মোৰ সেই ঠাইডোখৰ চাওক আপোনালোকে ইয়াতে চাওক মই এয়াৰটেল মাৰি দিছোঁ দেখিছেনে ইয়াতে এয়াৰটেল আৰু ঠাইডোখৰ একে লোকেশ্যনটো একে দিছোঁ নহয় জানো এতিয়া চাওক আপোনালোকে ইয়াতে মই আপোনালোকক দেখুৱাইছোঁ ইয়াত চাওক আপোনালোকে এনেকৈ চাব পাৰে তো ইয়াত আপোনালোকে নেটৱৰ্কটো চাওক এই যেটো 2G যেটো নেটৱৰ্ক এই নেটৱৰ্কটো ইয়াত আছেনে বাৰু কৰবাত আপোনালোকে দেখিছেনে নাই নহয় জানো ইয়াত কতো 2G নেট নাই কিন্তু তাৰ পৰিৱৰ্তে 3G টো চাওক আপোনালোকে ইয়াত 3G কতবা এই গ্ৰীন টাইপৰ ইয়াত দেখিছে জানো কতবা এনেকুৱা যিবিলাক নেকি এইবিলাক যে কালাৰ দেখিছে আপোনালোকে এইবিলাক গুটেই হৈছে নেটৱৰ্ক এটো হৈছে ইন্টাৰনেট 4G 5G 4G প্লাস 3G 2G এনেকুৱা তো এতিয়া আপোনালোকে এই অপচনটোতে চালে দেখা পাই আছে আপোনালোকে এটো হৈছে 5G যেহেতু এই এয়াৰটেল সমূহ চাওক 5G কিমান আছে ইয়াতে এয়াৰটেল 5G কিমান আছে তাৰ পিছত এটো হৈছে 4G প্লাস এইবিলাক চাওক গুটেই গাঁৱে ভুৱে চহৰে নগৰে য'ত আছে 4G তো এই ক্ষেত্ৰত কি হৈছে আমাৰ যদিও ৰিচাৰ্জ সমূহ দাম বাঢ়িছে কিন্তু আমি মানে এই সিম বিলাক আমি BSNL লৈ পোর্ট কৰিব পৰা নাই বা আমি নতুন BSNL ল'ব পৰা নাই কাৰণ BSNL ৰ এতিয়ালৈকে আমাৰ ইয়াত নেটৱৰ্কৰ প্ৰবলেমটো বহুত আছে বৰ্তমানলৈকে অহা নাই বৰ্তমানলৈকে কৰবাৰ এটা দুটা জেগাতহে 3G আছে যেহেতু আমাৰ গোগামুখ এৰিয়াটোত কেৱল এটা বা দুটা জেগাতহে দেখিছো 3G তাকো নহয় জানো 4G নাই 4G প্লাস আৰু 5G টো বাদেই তো এনে ধৰণৰ প্ৰবলেম হয় আপোনালোকে যদি ডাইৰেক্ট BSNL ত পোর্ট কৰিব যায় আৰু এতিয়া আপোনালোকক পুনৰ দেখুৱাইছো মই ইয়াতে আপোনালোকক পুনৰ এটা দেখুৱাম হেতু হৈছে জিঅ আপোনালোকে জিঅ চলাই নহয় জানো বহুতে জিঅ চলায় তো জিঅত ক্লিক কৰিলো সেম লোকেশন মাৰিলো মই ইয়াতে সেম লোকেশন দিলো জিঅত চাওক জিঅ টু চাওক আপোনালোকে জিঅ টু গুটেই ভাৰতবৰ্ষতে কিমান আছে চাওকচোন জিঅ গুটেই ভাৰতবৰ্ষটোৱে প্ৰায় জিঅত একদম 5G নেট আছে তো আমাৰ অসমত ইয়াত যেটো ঠাইত মই দেখুৱাইছিলো আপোনালোকক এটো চাওক আপোনালোকে ইয়াতো চাব পাৰে আমাৰ অসমৰ যেটো এটো গুৱাহাটী তো এনেকৈ আহিলো আমাৰ যেটো নেকি ধেমাজি নহয় জানো মই ইয়াতে কৰিছিলো ধেমাজি গোগামুখ তো আমাৰ ইয়াতো বহুত মানে জিঅ'ৰ নেটৱৰ্ক আছে অৰ্থাৎ ইন্টাৰনেট পায় 5G লৈকে পায় আমাৰ এই গাঁও জেগাত বাৰু 5G টো ভালদৰে নাপায় কৰবাত পায় কিন্তু 4G প্লাস টো কন্টিনিউ থাকে তেনে ক্ষেত্ৰত আপোনালোকে যদিহে আপোনাৰ সিমটো BSNL লৈ পোর্ট কৰে বা নতুন সিম BSNL উলিয়াই আপুনি এয়াৰটেল জিঅ বিলাক বাদ দি তেনেহলে আপুনি বহুত অসুবিধাৰ সন্মুখীন হ'ব কাৰণ আপুনি ইন্টাৰনেট চলাবই নোৱাৰিব তো হেহে আপোনালোকক কৈছো আপোনালোকে যদি BSNL ত পোর্ট কৰিম বুলি ভাবিছে তেনেহলে প্ৰথমে আপোনালোকে নেটৱৰ্ক কভাৰেজটো আপোনালোকে চাই লওক আপোনাৰ এৰিয়াটোত কিমান নেটৱৰ্ক কভাৰেজ আছে বা আপোনাৰ ইন্টাৰনেট পায় নে নাপায় ঠাই দেখৰত বা নেটৱৰ্ক পায় নে নাপায় এটো আপোনালোকে প্ৰথমে চাই ল'ব লাগিব তেতিয়া আপোনালোকে BSNL ত পোর্ট কৰিব যদিহে আপোনাৰ ওচৰত এভেইলেবল নেটৱৰ্ক পায় 5G হোক বা 4G হোক বা 4G প্লাস হোক তো হেহে আপোনালোকক কৈছো মই BSNL ত পোর্ট কৰাৰ আগতে আপোনালোকে এই কামটো এবাৰ চাই লওক নিজৰ এৰিয়াটোত নেটৱৰ্ক আছে নে নাই বা আপোনাৰ কিমান ইন্টাৰনেটৰ সুবিধাটো আছে তো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পালে নহয় জানো ভিডিওটোত মই কি ক'ব বিচাৰিলো তো আপোনালোকে নিশ্চয় বুজি পালে আৰু যদিহে ভাল পালে তেনেহলে লাইক কৰিব আৰু আপোনালোকে এটা কাম কৰিবলৈ নাপাহৰিব কমেন্টত আপোনালোকে লিখিব যে আপোনাৰ ওচৰত বৰ্তমান BSNL নেটৱৰ্ক হৈছে নে হোৱা নাই টাৱাৰটো বাৰু যত হৈছে কিন্তু এতিয়ালৈকে সাপ্লাই দিয়া নাই হেহে আপোনালোকৰ ওচৰত BSNL ৰ নেট পায় নে নাপায় হেতু আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আপোনাৰ ঠাইডোখৰত আৰু যদিহে ভাল পালে ভিডিওটো চাই তেনেহলে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰিলে নাই সাবস্ক্ৰাইব কৰি দিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম